মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰথম গোট পৰীক্ষাৰ অসমীয়াৰ কুৱেশ্যন পেপাৰ সুধি আছিলে 2025 চনৰ। ইতিমধ্যে মই 3-4খন কুৱেশ্যন পেপাৰ আপলোড কৰি দিছোঁ। এই কুৱেশ্যন পেপাৰখন চোৱাৰ লগতে এই কুৱেশ্যন পেপাৰখনো তোমালোকে চাব লাগিব। এই কুৱেশ্যন পেপাৰবোৰৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন আহিব। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি থাকে যে ছাৰ এইকেইটাই আহিব নেকি? এইকেইটাই যে আহিব ডাইৰেক্টলি তেনেকুৱা নহয়, ইয়াৰ পৰা তোমালোকৰ কমন আহিব। যেনে 1 নম্বৰ ইয়াত 10টা কুৱেশ্যন দিছে, ইয়াৰ 2-3টা তোমালোকৰ কমন আহি যাব। গতিকে এই কুৱেশ্যন পেপাৰসমূহ তোমালোকে ফ'ল' কৰিব লাগে। ফ'ল' কৰিলে তোমালোকৰ বহুত বেছি সুবিধা হয়। 1 নম্বৰত দিছিল তলত দিয়া প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া। যেনে ক নম্বৰত দিছিল মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? নেক্সট মোহপাশ মানে কি? মোহপাশ মানে হৈছে মায়াৰ বান্ধোন। জিকিৰ শব্দৰ অৰ্থ কি? আজান ফকীৰৰ প্ৰকৃত নাম কি? এজন উদ্যোগীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কৌশলটো কি? এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহিব। আৰু অসমীয়াৰ কি ইম্পৰ্টেণ্ট হয়, ছ'চিয়েল ছায়েন্সৰ কি ইম্পৰ্টেণ্ট হয়, ডাইৰেক্টলি কিতাপৰ পৰা মই তোমালোকক কুৱেশ্যন বাছি দিছিলোঁ যে সেইকেইটা কুৱেশ্যন তোমালোকৰ প্ৰথম গোট পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে। নেক্সট 2 নম্বৰত দিছিল চমু উত্তৰ লিখিবলৈ দিছিল। ইয়াত 5টা প্ৰশ্ন দিছিল, প্ৰতিটো 2 নম্বৰ হৈ টোটেল 10 নম্বৰ আছিলে। এই প্ৰশ্নবোৰ তোমালোকে চাবা। বৰ্গীতৰ লক্ষণসমূহ কি বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো অহা দেখিবলৈ পোৱা গৈছে। ঠিক আছে। এই কুৱেশ্যনবোৰ তোমালোকে ধুনীয়াকৈ চাবা। আৰু ইয়াৰ এই কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনচাৰসমূহ তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এপটো ডাউনলোড কৰি লোৱা নাই, এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে এপটো ডাউনলোড কৰিলে এপত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনচাৰসমূহ হাফ ইয়াৰলি এনুৱেল এক্সামৰ সকলো ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আনচাৰ MCQ তাত তোমালোকে পাই যাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। উত্তৰখিনি যদি ইয়াতে কৰি দিব লাগে তোমালোকে কমেণ্ট কৰিবা। তোমালোকে যদি 10জন মানে কমেণ্ট কৰা, আমি উত্তৰখিনি অহাকালি তোমালোকক কৰি দিবলৈ চেষ্টা